নমস্কাৰ, মই গীতাঞ্জলিছ ব্লগলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা আৰম্ভ কৰিছোঁ নতুন এটা ব্লগ আৰু বনাইছোঁ এতিয়া ৰাতিপুৱা আহাৰ ৰুটি, লগত আছে এয়া সৰু আলু, খুতুৰা আৰু মটৰৰ অকণমান ভাজি। আৰু এই ভাজিখিনি দি ৰুটিকেইখন গৰমে গৰমে খাবলৈ দিওঁগৈ মানুহ আৰু ধিতিক। মানুহে স্কুললৈ যাব, এতিয়া পৰীক্ষা হৈ আছে। ধিতি পৰীক্ষা বাৰু পাছবেলা হ'ব, 4:30 বজাত গ্ৰুপত দিব কুৱেশ্যন পেপাৰ, সেইখিনি লিখাই থ'লে হৈ গ'ল। আৰু এয়া দুইটাৰ কাৰণে একেখন প্লেটতে আনিলোঁ। আৰু এয়া মোৰ কামৰ বোজা পাহাৰ হৈ আছে, তাৰ আগতে কাম এটা কৰিব লৈছোঁ। মানুহ চুলি দুডাল বেনি গাঁঠি দিওঁ, স্কুললৈ সেইটো নিয়ম, চুলি দুডাল বেনি গুঠি যাব লাগে। তাই নিজে চুলি গুঠি ল'ব নোৱাৰে আৰু তাইৰ চুলিখিনি খুব চিল্কি, সেইকাৰণে অলপ দিগদাৰো হয়। আৰু আজিকালি ল'ৰা ছোৱালীক এনেকৈ স্কুলৰ নিয়মখিনি মতে সজাই পৰাই পঠিয়াব লাগে, কিন্তু আমাৰ দিনত সেইবোৰ নাছিলে। আমি নিজে নিজে ওলাই গৈছিলোঁ সৰুৰে পৰাই। আমাৰ মাহঁতৰ আমাক সজাই পৰাই স্কুললৈ পঠিয়াব সময়ো নাছিলে। আৰু আমি যে 6টাকৈ ল'ৰা ছোৱালী আছিলোঁ, কোনজনীক কৰিলে হয় কোনজনীক নকৰিলে হয়, এতিয়া ভাবিলেই ভয়ে লাগে। তেনেকৈনো চম্ভালিছিলে আমাক। আৰু এতিয়া বাৰু ৰাতিপুৱা অনলাইনত ধিতিৰ ক্লাছ হওক পৰীক্ষা হওক হৈছে বুলিহে যদি স্কুল যাব হয়, তেতিয়াহ'লে মই ধিতিকে ৰেডি কৰাম নে, খুৱাম নে, টিফিন বনাম নে, কি কৰিম, মোৰ টাইম একেবাৰে নিমিলিব। সেইকাৰণে এতিয়া বাৰু তাই মানুহ অকলে স্কুল যায়, সেইকাৰণে তাইক মই অকণমান সময় উলিয়াই চুলিকেইডাল গাঁঠি দিছোঁ। গতিকে ইমান লৰালৰিৰ মাজতো সেইখিনি হৈ গৈছে, কিন্তু ধিতি স্কুল খুলিলে বহুতেই দিগদাৰ হ'ব। আৰু মানুহে সেইকাৰণে কৈ আছে চুলিখিনি কাটি পেলাম আৰু চুলিখিনি নাৰাখোঁ, দীঘল নকৰোঁ বুলি কৈ আছে। তাই যিহেতু চুলি ফণিয়াই ল'বলৈও কষ্ট হয়, আপডাল কৰিবতো নোৱাৰেই। মই ৰাতিপুৱাখিনি সময় নোৱাৰোঁ, বাকী সময়ত বাৰু পাৰোঁ, তেতিয়া কিন্তু স্কুললৈ যায়। গতিকে তাই চুলি ৰাখিবলৈ মন নাই। চাওঁ, চুলিখিনি কটাবলৈ মৰমো লাগিছে। যদি তাই বেছিকৈ ইচ্ছা নকৰে, তেতিয়াহ'লে পৰীক্ষাৰ পাছতে চুলিখিনি কটাই পেলাম। আৰু তাই চুলিকেইডাল বান্ধি দিলোঁ। এতিয়া মই বিচনাখন পাৰি লৈছোঁ। আৰু এইখন ডাঙৰ ব্লেংকেটখন আনিছিলোঁ যে, সেইখন কভাৰ লগাই থোৱাৰ কাৰণে চিন্তা নাই। যদি লেতেৰা হয় কভাৰটো খুলি ধুই আকৌ লগাই ল'ম। আৰু মই বিচনা কাপোৰ জাপোতে যদি ক'ৰবাত অকণমান কোচ খাই থাকে, মই বৰ বেয়া পাওঁ, সেইকাৰণে বাৰে বাৰে খুলি আকৌ জাপি আছোঁ। আৰু এই কম্বলখন তলত এখন সৰু পাতল কম্বল লওঁ। বেছি ঠাণ্ডা হ'লেহে এইখন দৰকাৰ হয়, বেছি যদি ঠাণ্ডা নহয় তেতিয়াহ'লে ব্লেংকেটখনৰ কভাৰটো কম্বলৰ নিচিনাই কাম কৰে। আৰু আজি ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল লাগে লাইক এটা কৰি কমেণ্ট লিখি জনাব নাপাহৰিব। আৰু যদি কোনোবাই মোৰ চেনেললৈ নতুনকৈ আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, বা কোনোবাই এতিয়ালৈকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি মোৰ পৰিয়ালৰ সদস্য হৈ পৰক। আৰু ধিতিৰ কাৰণেও পঢ়া যা যোগাৰখিনি কৰি ল'লোঁ। আৰু এতিয়া মানুহক অকণমান আগবঢ়াই দিবলৈ ওলাই আহিলোঁ। তাই দেউতাকৰ লগতে যাব, ঘূৰি আহি ধিতিক পঢ়ুৱামহি। এইখিনি শিঙি মাছ, এয়া জীয়া জীয়া শিঙি মাছ। এতিয়া মই ইয়াতে জীয়াই থ'ম, একেদিনাই ইমানখিনি খাই শেষ কৰিবতো নোৱাৰি। দামটো ইমান দাম, তাতে জিন্দা জিন্দা হৈ আছে। যিকেইটা মৰা সেইকেইটা প্ৰথমতে বাছি লওঁ। বেছিভাগ জীয়াই আছে, তথাপি আজি 4জনীমান বনাওঁ। জালুক দি জাল বনাম, শিঙি মাছৰ জাল মাৰি দিওঁ। মৰি যাওঁ না। 4জনী মাৰি ল'লোঁ। মোৰ পাৰত মাৰি খাবলৈ ইমান হেৰি হৈছে, দিগদাৰ হৈছে। পানীত বাৰু মাৰি কেনেকৈ খালোঁ, পানীৰ পৰা কেনেকৈ ধৰিলোঁ হয় বাৰু মই, কিন্তু মই মাছ মাৰিব নোৱাৰোঁ দেই। পানীৰ পৰা হ'লে মাছ এতিয়াও আনিব নোৱাৰোঁ। এতিয়াও মৰা নাই। বেছি জোৰকৈ মাৰিবলৈ মৰম লাগে নহয়। হ'লনে? এই 4জনী হৈ যাব। আলু দি জাল বনাম, বাকীকেইটা পানী দি জীয়াই থ'ম, পানী দি দিম। আৰু এজনী লওঁ। এজনী মাৰি লওঁ। ক'ত সোমাইছে নহয়। 5জনী। আৰু ইয়াত পানী দি দিওঁ। সেইখিনি
ইমানখিনি জোখতে দিম, নহ'লে একেবাৰে বন্ধ কৰি দিলে মানে সিহঁতৰ অক্সিজেন কমি যাব, মৰি যাব। সেইকাৰণে ইমানখিনি কৰি থৈ দিম। এফালে মই মাছ 5জনী কাটি ল'লোঁ আৰু এনেকৈ কাটি লৈছোঁ অকণমান ডাঙৰ। এইমাত্ৰ স্কুলৰ পৰা ইনফৰ্মেশ্যন আহিলে ধিতিৰ পৰীক্ষা টাইম সলনি হৈছে। আজি আছে তাৰ ৰাইমছ আৰু কনভাৰ্চেশ্যন। গতিকে ইউনিফৰ্ম পিন্ধাই ঘৰতে ভিডিঅ' ৰেকৰ্ড কৰি স্কুলৰ মেমৰ নাম্বাৰত আকৌ চেণ্ড কৰি দিব লাগে গধূলি হোৱাৰ আগে আগে। এতিয়াতো মই ভাত বনাই থাকিবলগীয়া হৈছে, সেইকাৰণে বাইককে দায়িত্ব দিছোঁ। বাইকেও স্কুলৰ পৰা আহি পালেহি আৰু ধিতিয়ে সেইকেইটা পাৰেই। সৰু এটা ৰাইমছ, কেইটামান সৰু সৰু কুৱেশ্যন আনচাৰ মুখে মুখে ক'ব লাগে। তাকে নকৰি দুয়োটাই সমানে কাজিয়াহে লাগি আছে। ভাইকে বেছি দুষ্ট কৰে। চাওঁচোন বলক তাৰ দুষ্টামি। এইফালে যুদ্ধ চলি আছে। ওপৰখিনিহে দেখাখিনি টিপটপ দেই, ইউনিফৰ্ম পিন্ধাই লোৱা হৈছে। তলৰখিনি ঘৰৰ ড্ৰেছতে আছে আৰু চুলিখিনি বেয়া কৰি ল'লে নিজে নিজে কাটি। কৰিবিনে নকৰ? মোক কৈ আছে ন, এইখিনি মই ভালকৈ ৰেকৰ্ড কৰিছোঁ, মাক পিছত দেখাই দিম ৰ। কাক লগ মাৰিছ? কাক লগ মাৰি আহিছ? ভালকে কইলে কৰ। Two little letters set on a wall. One named Peter, the other named Paul. Fly away, Peter. Fly away, Paul. Come back, Peter. Come back, Paul. দেখিলেনে আমাৰ ঘৰৰ যুদ্ধখন? বাইকে ভাবে মোতকৈ সৰু ভাইক মোৰ কথা শুনিব লাগিব, আৰু ভাইকে ভাবে বা যেতিয়া বা কথা মই কেলে মানিম, বা আৰু মই সমান, এনেকুৱা নিচিনা ভাবে। খোৱাৰ ক্ষেত্ৰত কিন্তু একেবাৰে কাজিয়া নাই। পাৰিলে মোৰখিনি বেছি হৈছে তই অকণমান লৈ ল, আৰু ইটোৱে ভাবে মোৰহে বেছি হৈছে তই অকণমান লৈ ল, তেনেকুৱা। কিন্তু এনেই দুয়োটাই দুয়োটাক কাম পাচাটো সহ্য নকৰে। তাৰোপৰি দুয়োটাই দুয়োটাক নেদেখাকৈ অকণমান দেৰি থাকিবও নোৱাৰে। এবাৰ ধনিয়া গুড়ি এচুকুটমান দিছোঁ আৰু ইয়াত জিৰা গুড়িও এচুকুট জিৰা গুড়ি দি দিছোঁ। ইয়াত ধনিয়া জিৰা নিদিলেও হ'ল হয়, মই দি দিছোঁ কাৰণ জালুক দি জালহে বনাম, সেইকাৰণে হ'লেও দি দিলোঁ, আৰু নিদিলেও হয়। এবাৰ মই ইয়াতে দিছোঁ মেইন বস্তুবিধ, সেইটো হৈছে নিমখ আৰু অকণমান হালধি দি দিছোঁ। এতিয়া এইখিনি অকণমান দেৰি কাৰণে সিজিবলৈ দিম। তাৰ পাছতে ইয়াতে দিম মই এটা বইল কৰি থোৱা আলু। এয়া বিলাহী ধুনীয়াকৈ সিজিলে মছলাখিনিৰ লগত। এতিয়া মই ইয়াতে বইল কৰি লোৱা আলুটো দি দিছোঁ। মই আলু বেছিভাগ ভাততে চাফা কৰি ধুই বাকলি গুচাই চাউলতে দি দিওঁ, চাউল ধুওঁতে। সেইকাৰণে এয়া ভাত লাগি আছে, আৰু প্ৰায়ভাগ আলু বইল কৰিলে মই এনেকৈ চাউলতে ধুই দি দিওঁ। ভাতো হৈ যায়, লগতে আলু বইল হৈ যায়। আৰু আলুকেইডোখৰ অকণমানকৈ ভাঙি দিছোঁ, একেবাৰে মিহি কৰি নবনাওঁ। এইখিনি অকণমান দেৰি আকৌ ভাজি লওঁ। এইখিনি ইমানখিনি জোখতে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দিম পানী, আৰু ইয়াত মই গৰম পানী দিছোঁ। এয়া পানী অকণমান বেছিকৈ দিছোঁ। এইখিনি উতল আহিব, তেতিয়া মাছ দিম, লগতে জালুক দিম, আৰু এইখিনি অকণমান জাল আৰু জোল বনাম, শিঙি মাছৰ জোল। আৰু এইখিনি উতল যেতিয়া আহিব তেতিয়া মই মাছ দিম। মোৰ শিঙি মাছৰ জোলখিনি ইমানখিনি জোখতে নমাই থ'ম, আগতকৈ ডাঠ হ'ল। আৰু এতিয়া ইয়াতে মই জালুক দিম। তাৰ আগতে ধিতিৰ কাৰণে অকণমান উলিয়াই থওঁ। ধিতিয়ে নহ'লে অকণমান জ্বলা যদি পায়, সেইটোৱে সি চেলুলৈ নাখাব। ধিতিৰ কাৰণে উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে দি দিছোঁ জালুকৰ গুড়ি, আৰু জালুকৰ গুড়ি অকণমান সৰহকৈ দিছোঁ যাতে জ্বলা হয়, যিহেতু শিঙি মাছৰ জাল। যুদ্ধখনৰ মাজতে ভাত সাজ যেনে তেনে হ'লগৈ, আৰু বেছি যা যোগাৰ নকৰিলোঁ আজি। এয়া মাছৰ জোল, মাছ ফ্ৰাই আৰু লাই খুতুৰা মিহলি কৰা অকণমান ভাজি বনালোঁ। আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।